সবাই নমস্কাৰ আপোনালোক সকলোকে পোনপ্ৰথমে নমস্কাৰ জনাইছোঁ। আজি আমি বিশেষ এটা টপিক লৈ আহিছোঁ। আমি মোৰ লগত আমাৰ চেণ্ট্ৰেল কমিটি UPPL দলৰ জেনেৰেল ছেক্ৰেটাৰী আছে, লগতে আমাৰ কেইজনমান আমাৰ চেণ্ট্ৰেল কমিটিৰ বিষয়ববীয়া আছে। বিশেষকৈ আজি আমি আমাৰ চেণ্ট্ৰেল ইউথ উইঙৰ এটা পোষ্ট আমি আজি পূৰণ কৰিবলৈ গৈ আছোঁ। আমাৰ চেণ্ট্ৰেল ইউথ উইঙৰ স্পোক্স পাৰ্চন হিচাপে আমাৰ দলত আমি অন্তৰ্ভুক্ত কৰি ল'বলৈ বিচাৰিছোঁ। সেয়ে মই আমাৰ মাজত উপস্থিত হোৱা আৰু আমাৰে সক্ৰিয় কৰ্মী, এসময়ত তেখেত বঞ্চুত আছিল, আমাৰ লগত বা আমাৰ UPPL দলৰ সন্মানীয় প্ৰমোদ বড়োৰ নেতৃত্বত যি দল, সেই দলৰ নীতি আৰু আদৰ্শ ভাল পাই তেখেতে আমাৰ দলত যোগদান কৰিছে। যোগদান কৰাৰ পিছত তেখেতক আমি আমাৰ UPPL দলৰ ইউথ উইঙৰ স্পোক্স পাৰ্চন হিচাপে তেখেতক আমি আজি এপইণ্টমেণ্ট দিম। গতিকে মই আপোনালোকৰ ওচৰত তেখেতক মই আজি এজ এ ইউথ উইঙৰ স্পোক্স পাৰ্চন হিচাপে মই তেখেতক আজি এপইণ্টমেণ্ট লেটাৰ দিছোঁ। থেংক ইউ। এতিয়া আমাৰ আমাৰ ইউথ উইঙৰ স্পোক্স পাৰ্চন ৰংগুল বড়ো, তেখেতে আপোনালোকৰ মাজত থাকি মিডিয়া ব্ৰিফিং আৰু আমাৰ দলৰ ইউথ উইঙৰ যিকোনো মিডিয়াৰ লগত জড়িত থকা কিছু কথাবিলাক তেখেতে ক'ব। গতিকে তেখেতক আজি এই সুযোগতে মই আপোনালোকৰ লগত চিনাকি দি অলপ পিছত তেখেতে অলপ ইণ্টাৰেকশ্যন কৰিব। ধন্যবাদ, থেংক ইউ। 2 বছৰ হ'বলৈ গৈ আছে। অহা 20 তাৰিখত আমাৰ BTR চৰকাৰ 2 বছৰ হ'ব। গতিকে মই আশা কৰিছোঁ যে আমাৰ BTR অঞ্চলত এতিয়া শান্তিৰ পৰিৱেশ এটা আহিছে আৰু এই 2 বছৰ সময়ত আমাৰ অঞ্চলত কোনো হিংসা বা এটা অপহৰণ আমি শুনিবলৈ পোৱা নাই, দেখিবলৈ পোৱা নাই। সেয়ে মই আমাৰ BTRৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সন্মানীয় ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে BTR বাসীকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আহি থকা দিনত আমাৰ চৰকাৰখন আপোনালোকে আশীৰ্বাদ দি থাকক, এই অঞ্চলটো উন্নতি সাধন আমি আনিবলৈ সক্ষম হওক। সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। Thank you.